আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে কেন্দ্ৰীয়ভাৱে গোটেই অসমজুৰি আমাৰ প্ৰত্যেকখন জিলা আঞ্চলিক কমিটি আজি আমাৰ কৰ্মকৰ্তাক লগত লৈ আমি ৱাকফ বিল 2025 বাতিলৰ দাবীত 2 ঘণ্টা মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি প্ৰথমৰ পৰাই এই বিলখনৰ বিৰোধিতা কৰি আহিছোঁ। এই ৱাকফ এমেণ্ডমেণ্ট যেতিয়া বিলখন আহিছিল, JPC জইণ্ট পাৰ্লামেণ্টাৰী কমিটি আহিছিল, আমি কেন্দ্ৰীয় কমিটিয়ে লগ কৰি আমি ব্যক্তিগতভাৱে তেওঁলোকক কথাখিনি কৈ আমি মেমৰেণ্ডাম আকাৰে এই কথাখিনি JPCক জনাইছিলোঁ। অতি দুখ আৰু পৰিতাপৰ বিষয় আপোনালোকে জানে, সিদিনা ৰাতি 3টা বজাত কেন্দ্ৰীয় চৰকাৰে এই বিলখন পাছ কৰি সংখ্যালঘুৰ ওপৰত জোৰ জবৰদস্তি হিচাপত জাপি দিব বিচাৰি আছে আৰু আমি এই বিলখন কেতিয়াও মানি নলওঁ। এই চৰকাৰখনে যেতিয়া সংখ্যালঘুক একো দিয়াত ব্যৰ্থ হৈছে, সংখ্যালঘুৰ যিসকল পূৰ্বপুৰুষ আছিল তেওঁলোকে নিজৰ সতি সন্তানৰ কাৰণে যিখিনি ৱাকফ কৰি তেওঁলোকৰ সম্পত্তি দি গৈছিল, এইখিনি কেনেকৈ এখন নাটকীয়ভাৱে বিল আনি বনিয়া গোষ্ঠীক সমজাই দিব পাৰে তাৰ এটা পৰিকল্পনা হাতত লৈছে, যাৰ বিৰুদ্ধে আমি আমছুৱে আজি মাৰবান্ধি থিয় হৈছোঁ। আমি আজি আমছুৱে প্ৰত্যেকখন অসমৰ প্ৰত্যেকখন জিলা কমিটিত আমি মানৱ শৃংখল প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। অনাগত দিনত অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ যিসমূহ দল সংগঠন আছে তেওঁলোকক এই গোটেইখিনি কথা বিতংভাৱে আমি বুজাই এওঁলোকক লগত লৈ এই বিলৰ বাতিলৰ পৰা আমি আগবাঢ়িম। যিহেতু সংখ্যালঘুক এই চৰকাৰখনে BJP নেতৃত্বাধীন চৰকাৰখনে এক কটুল ষড়যন্ত্ৰ কৰি তেওঁলোকৰ যিখিনি আঁচনি আছে তাৰ পৰা বঞ্চিত কৰিছে। সংখ্যালঘুৰ যিসকল পূৰ্বপুৰুষ আছিল তেওঁলোকৰ যিখিনি সম্পদ তেওঁলোকে ৱাকফ কৰি যিখিনি তেওঁলোকৰ সতি সন্তানৰ কাৰণে থৈ গৈছিল, এই সম্পত্তিখিনিও অকল বনিয়া গোষ্ঠীক সমজাই দিয়াৰ কাৰণে এই চৰকাৰখনে উঠিপৰি লাগিছিল। আমি কেইবাবাৰ চৰকাৰক কৈছিলোঁ, চৰকাৰে যেনেকৈ তেওঁলোকৰ BGR চৰকাৰী মাটিখিনি তেওঁলোকে বেদখলমুক্ত কৰি আছে, সেই একে পন্থাত গৈ ৱাকফৰ সম্পত্তিখিনি বেদখল কৰি এই সম্পত্তিখিনি আপোনালোকে সংগ্ৰহ কৰি দিলে এই পৰা যিখিনি আয় হ'ব এইখিনি সংখ্যালঘুৰ উত্তৰণৰ কাৰণে লাগিব। কিন্তু এই চৰকাৰে তাৰ বিপৰীতে গৈ এখন বিল আনিছে য'ত বিভিন্ন মিছাত তেওঁলোকে আঁচোৱা লৈছে। তাত কৈছে যে সংখ্যালঘু নাৰীৰ তাত উত্তৰণ হ'ব আৰু বহুত কিবা কৈছে, মিছা কথা। তেওঁলোকে যিখন বিল পাছ কৰিছে, এই বিলখন পাছ কৰাৰ আগত ভাৰতবৰ্ষত কোনখন বিধানসভাত তেওঁলোকৰ এজন মুছলিম প্ৰতিনিধি আছে? বিধানসভাই হওক, ৰাজ্যসভাই হওক, লোকসভাই হওক, ক'ত এজন তেওঁলোকৰ মুছলিম ধৰ্মাৱলম্বীৰ মহিলা লোকক লৈ আলোচনা কৰি তেওঁলোকে এইটো কথা থিৰাং কৰিলে যে ইয়াৰ পৰা মহিলাসকলৰ উত্তৰণ হ'ব। এইটো এটা বেকুবাউনা দি এটা টোপ দি তেওঁ চৰকাৰখনে বিলখন আমাৰ ওপৰত জাপি দিছে। এই বিলখন যেতিয়ালৈকে বাতিল নহয় আমি অবিৰতভাৱে আমাৰ গণতান্ত্ৰিক আন্দোলন আমি চলাই গৈ থাকিম। আজি আমি অসমৰ প্ৰত্যেকখন জিলা কমিটিত আমি 2 ঘণ্টা মানৱ শৃংখল প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত ইয়াতকৈ ভয়ানক গণতান্ত্ৰিক আন্দোলন আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী বুদ্ধিজীৱীৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক লগত লৈ আমাৰ এই আন্দোলনখিনি আমি আগুৱাই লৈ যাম। আমাৰ যেতিয়ালৈকে এই বিলখন বাতিল নহয়, কেন্দ্ৰীয় চৰকাৰখন বাতিল নকৰে, তেতিয়ালৈকে আমাৰ আন্দোলন চলিছে আৰু চলি যাব।